মানে ট্রাই কৰি আছো এইটা কামটা চোৱা পাই না তলফালে দেখা নাপাই কন্ডিশন বেয়া নমস্কাৰ সকলোৱে চাগে ভালে আছে আৰু যেহেতুকে কৰোনা সিজন চলি আছে তো ঘৰত ন আৰু কিমান থাকিম ঘৰত থাকি বৰ লাগি গৈছে আৰু নোৱাৰি আৰু ঘৰত থাকিব তো অলপ বাহিৰলৈ ওলাই যাম বুলি ভাবিছোঁ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বৰ্তমান আহি আমি বৰ্ণনদী উপস্থিত হ'লোঁ তো গা ধুম বুলি আজি আহিছোঁ এতিয়া যাম নদীৰ পিনে গমন কৰি যিহেতুকে মই মোবাইলেদি বৰ্তমান ভিডিঅ'টো কৰি আছোঁ তো মোবাইলটো নিয়াটো ইমান এটা অসম্ভৱ নহয় অসম্ভৱ মানে কি অসম্ভৱে দিয়ক মানে মোবাইলটো পানীত পৰিলেতো গুচি গ'ল ন তো মই গা ধুম পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগলৈ তো চাই থাকক ভিডিঅ'টো জীৱনৰ খুব দুখৰ লগৰীৰ লগত বৰ্ণনদী মানে ট্রাই কৰি আছো এইটা কামটা চোৱা পাই না তলফালে দেখা নাপাই কন্ডিশন বেয়া তো আপোনালোকে ইয়ালৈ আহিলে কিন্তু এটা কথা দেই ইয়াৰ মানে যিটো আমাৰ এইটো আছে ন মানে ইয়াত যিটো বনোৱা আছে তো ইয়াৰ মানে আপুনি পোনে নাহিব সেই চাওক তাত শিল দেখা পায় আৰু ইফালে চাব কিমান দূৰ মই আপোনালোকক দেখাবলৈ তো আপোনালোকে কওক নিজে কেনেকুৱা পালে তো এতিয়া মই অলপ গাটো ধুই লওঁ তো যিহেতুকে গা ধুম বুলি আহিছোঁ দাদাহঁতে ধুই আছে অলৰেডি তো মই গাটো ধুই লওঁ তো কেনে পালে এইটো জনাব ভিডিঅ'টো কমেণ্টত আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় যিহেতুকে মোৰ এইটো অসমীয়া ষ্টাইল মানে ইউটিউবৰ ফাৰ্ষ্ট ব্লগ হয় আৰু মই এটা ব্লগ কৰিছিলোঁ আগতে সেইটো আহিছিল আমাৰ শুভেনকা নামৰ ইউটিউব চেনেল এটাত তো আমি এতিয়া যাম গা ধুবলৈ অলৰেডি মোৰ দাদা দুজন গ'লে আগত তো এতিয়া ময়ো লাহেকৈ যাম আপোনালোকে চাই থাকক এইবোৰ দেখিছেনে ইয়াত মানে বিভিন্ন ধৰণৰ মাছ চব পোৱা যায় দেই লগতে আৰু ক'বলৈ গ'লে ডাঙৰ কুচিয়া মাছ আহে তো আপোনালোকে আহি চাব পাৰে এবাৰ বহুত মানে কি ক'ম আৰু এই চাওক ফিলিং চাওক না কি মজা ৰে এয়া আমি পানীৰ মাজত ভিডিঅ' কৰা Hans মোক দেখাব দিয়ে আপোনালোকে আহক লগতে আপোনালোকৰ যদি মানে অলপ চিনিব প্ৰব্লেম হয় ৰাস্তাটো তো মোলৈ কল কৰক মই ডিছক্ৰিপশ্যনত মানে মোৰ নাম্বাৰটো দি দিম লগতে আৰু ক'বলৈ গ'লে মই এইটো লাইফৰ প্ৰথম জীৱনত আপোনাৰ দুখৰ লগৰী বুলি ক'বলৈ গ'লে এইটোৱে নদী আৰু বেষ্ট তো মুমেণ্ট আপোনাৰ যদি মন চন বেয়া লাগি থাকে তো ইয়ালৈ আহিব পাৰে বিন্দাছ আৰু কৈছোঁ নে কোনো আপোনাক একো নকয় প্ৰথম কথা ইয়াত কোনো একো নকয় আপোনাৰ নিজৰ ইচ্ছামতে আপুনি ঘৰৰ পৰা কাপোৰ কানি লৈ আহক গা পা ধুওক লগতে গা চা ধুওক আৰু কি ক'ম আৰু ন বিশেষ আপোনালোকে দেখিছেই বৰ্তমান কেনেকুৱা দৃশ্য আপোনালোকক মই দেখাবলৈ খুজি আছোঁ তো এতিয়া যিহেতুকে বাৰিষাৰ বতৰ বুলি ক'বলৈ গ'লে এতিয়া বৰষুণ নাই বৰ্তমান দেই আমাৰ ইফালে বৰষুণ নাই যদি বৰষুণ হ'লে হয় তেতিয়া আমি ইয়ালৈ আহিবটো অসম্ভৱ কিয়নো এইটো আপোনালোকে দেখিছে এই চৰাইখিনি তাৰ ওপৰতো পানী গুচি যায় মানে এতিয়া যিহেতুকে বৰষুণ নাই তো গা ধুবলৈ অলপ ভালেই আৰু আপোনালোকক মানে ভিডিঅ' দেখাৰ মানে এটা কি ক'ম আৰু এতিয়া দাদাহঁতে গা ধুই আছে মই মানে কৈছোঁ তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ আৰু মোৰ এটা আছিল বাৰু মোৰ ব্লগ ভিডিঅ' এটা আছে আপোনালোকে সকলোৱে জনাজাত চাগে ভইচ আছাম বুলি
তো যিজন ভইচ আছামৰ মেইন ক্ৰিয়েটাৰ চ' সেইজনৰ নাম সুবেন কাই তো তেওঁৰ নামতো এটা ইউটিউব চেনেল আছে সুবেন কাই বুলি তাত আপোনালোকে মোক দেখিবলৈ পাব মই এটা কথা আপোনালোকক মানে চিয়'ৰ কৰি দিওঁ যে ইয়ালৈ আপোনালোক গা ধুবলৈ আহক আপোনালোকৰ মনত দুখ প্ৰত্যেকটো দুখৰ খ্যান আপুনি সকলো পাহৰি যাব লগতে আপোনালোকে ইয়ালৈ আহিলে মোকো যোগাযোগ কৰিব পাৰে যিহেতুকে মোৰ ঘৰৰ ওচৰতে হয় এই বৰনদী বোলা ঠাইখন লগতে আহক মই ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম আপোনালোকে আহিব বুলি আশা থাকিল লগতে আপোনালোকে আহিলে আপোনালোককো মই লগ পাম যিহেতুকে মোৰ ঘৰৰ ওচৰৰে হয় ঠাইখন আপোনালোকে দেখিবলৈ পালে আৰু লগতে আৰু আপোনালোকক দেখাবলৈ লৈ যাম বাট এতিয়া ময়ো আহিছোঁ যিহেতুকে মই অলপ গা পা ধুই লওঁ নহ'লেচোন ময়ে অকলে গা তেনেহ'লে এতিয়া ময়ো আপোনালোকৰ পৰা বিদায় মাগিলোঁ যিহেতুকে মই গা ধুম বুলি আহিছোঁ তো মই গাটো ধুই লওঁ বাই বাই কেনে পালে ভিডিঅ'টো কমেণ্ট কৰিব লগতে লাইক চাইক কৰি দিব আকৌ শ্বেয়াৰ নকৰিলেও বাৰু লাইকটো কৰিব দেই লাইকটো কৰিবলৈ নাপাহৰিব বাৰু দেই বাই বাই